নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো ইয়াত দেখা পাই আছে কড়কনাথ কুকুৰা। তো কড়কনাথ কুকুৰা মোৰ লগত বেছি নাই, মানে ঘৰতে 10টা মানহে পালন কৰি আছোঁ। মানে জানে যে যিকোনো কুকুৰা চৰাৰ মাৰ্কেট ইমান সোনকালে পোৱা নাযায়, তো সেইকাৰণে ইমান বেছিকৈ বা ডাঙৰকৈ ফাৰ্ম কৰা নাই, 100-200 এনেকুৱা পালন কৰা নাই, মাত্ৰ 10টা মানে পুহিছোঁ। কড়কনাথ কুকুৰা চৰাৰ মানে ইয়াৰ বহুতে কয় কণী কলা হয় নেকি, কণী কলা নহয়, ইয়াৰ মুৰ্গীটো কলা, মাংসটো কলা। কলা মানে সিমান ডাইৰেক্ট এই মুৰ্গীৰ নিচিনা কলা নাহে, অলপ ব্ৰাউন টাইপ, মানে ইমান যে ব্লেক আহিব ইমান ব্লেকো নহয়, অলপ ব্ৰাউন টাইপ আহে। তো দেখা পাই আছে। আৰু ইয়াত লোকেল আছে 2টা। এইটো লোকেল মানে এইটো আৰু বহুত কণী পাৰে এই লোকেল 2টা। এইটো আমাৰ বেলেগ ধৰণৰ লোকেল, আৰু এইটো ইয়াৰ বিষয়ে পিছত মই এটা ভিডিঅ' বনাম, এই 2টা কেনেকুৱা ধৰণৰ লোকেল, আৰু কণী বহুত বেছিকৈ পাৰে এই 2টা। তো কড়কনাথ মানে কি হয়, যদি আমি বজাৰত লৈ যাওঁ, এইটো আমাৰ লোকেল কুকুৰাতকৈ দামটো বেছি কম দিয়ে, যিহঁতে নাজানে আৰু বেপাৰীয়ে কৈ থাকে এইবিলাক মাংস নচলে আমাৰ অসমত। অসমত কেনেকৈ চলিব, যিহঁতে গম পায় বা যিসকলে জানে অলপ দামত ল'ব বিচাৰি আহে, ডাইৰেক্ট মোৰ ঘৰত আহে। মানে সপ্তাহত মোৰ 10টা-15টা এনেকৈ পোৱালি জাগি থাকে কড়কনাথৰ, মানে যিকেইটা কণী পাৰে সেইখিনি পোৱালি জগাওঁ, আৰু ঘৰৰ পৰা সেইখিনি মানে আৰামত চেল হৈ যায়। মানে প্ৰত্যেক সপ্তাহত 10টা-15টা, কোনো সপ্তাহত 20টা এনেকৈ পোৱালি জাগে কড়কনাথৰ, সেইখিনি মানে আৰামত চেল হৈ যায়। যদি 100-200 বা 500কৈ পোৱালি জাগে তেতিয়াহ'লে মানে চেল নহ'ব, চেল হ'ব মানে ডাঙৰ ফাৰ্মাৰসকলে চেল কৰিব পাৰিব, কোনোবাই যদি ডাঙৰকৈ ফাৰ্ম কৰিব বিচাৰে। আৰু কোনোবাই যদি ডাঙৰকৈ ফাৰ্ম কৰিব বিচাৰে, ইয়াৰ যদি আপোনাৰ ইয়াত মাৰ্কেট থাকে তেতিয়াহ'লে যোগাযোগ কৰিব, বেছিকৈ লাগিলেও পোৱালি দিব পাৰিম। কিন্তু যদি ঘৰতে যদি পালন কৰিব বিচাৰে 5টা, 10টা বা 20টা, তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে। মোৰ ঘৰ হৈছে কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ, ছয়গাঁও, বক, ধূপধাৰা, গোৱালপাৰা এইখিনি এৰিয়াৰ ভিতৰতো দিব পাৰিম। দেখাই পাই আছে ইয়াত কড়কনাথ কুকুৰা মানে 10টা মানহে পালন কৰি আছোঁ। আৰু কি হয়, সকলো ধৰণৰ আপডেট মই ইউটিউবত দি থাকোঁ, মানে যেনেকুৱা কুকুৰা চৰাই বা বিদেশৰ ভাটৌ চৰাই, পাৰ চৰাই, আৰু সকলো ধৰণৰ মানে পল্ট্ৰিৰ বিষয়ে আলোচনা কৰি থাকোঁ। তো ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, মানে পল্ট্ৰিৰ বিষয়ে সকলো ধৰণৰ আপডেট পাই থাকিব, কোন সময়ত কোনটো ভেকচিন দিব লাগে, মেডিচিন দিব লাগে, আৰু কি খোৱালে ভাল থাকে, আৰু কণীৰ কাৰণে কোনবিলাক কুকুৰা বেছি ভাল, মাংসৰ কাৰণে কোনটো কুকুৰা বেছি ভাল, মানে সকলো ধৰণৰ আপডেট দি থাকোঁ। আৰু যদি কড়কনাথ কুকুৰা যদি ঘৰতে পালন কৰিব বিচাৰে তেতিয়াহ'লে যোগাযোগ কৰিব, 5টা-10টা লাগিলে দিব পাৰিম, বক আৰু ধূপধাৰা দিব পাৰিম, যদি লাগে যোগাযোগ কৰিব। ধন্যবাদ।